স্বাগতম জনাইছো আপোনালোক অন্য এটি ভিডিও লৈ আজি আমি আহিছো পথাৰত আমি নৰমালি আপোনালোকে আমাক বেলেগ বেলেগ ভিডিও দেখিবলৈ পায় কিন্তু আজি পথাৰৰ দৃশ্য আপোনালোক দেখাম আমি পথাৰত কিছু কাম কৰিম আৰু আমাৰ খেতিৰ তাতে ৰুৱা পুতি আছে লগতে কঠিয়াৰ মানে সব কাম চলি আছে তো আপোনালোকে ভিডিওটো চাই থাকিব অকণমান বেলেগ আজি আজি অন্য দিনতকৈ অলপ বেলেগ ভিডিও আজি তো আপোনালোকে চাই থাকিব ভিডিওটো হয়নে জুৰি আজি ৰুৱা পুতিবলৈ আহিছো আৰু কঠিয়া লেচা যি কাম কৰে আৰু তো আপোনালোকে তাতে ভিডিও দেখিবলৈ পাব সবখিনি পথাৰত গৈ আছো আৰু পথাৰখনৰ দৃশ্য আপোনালোক দেখাই আছো কেনে গৰম দিছে বিৰাট ৰ'দ দিছে আজি তো বৈদ্য ৰ'দ দিছে তথাপি ৰ'দৰ মাজতো খেতিটো কৰিবই লাগিব অকণমান যিহেতুকে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে খেতি কৰিব লাগে সকলো ডেকা ল'ৰা মানে আহিব লাগে আগুৱাই তো আমি আগুৱাই আহিছোঁ অকণমান আমাৰ নিজৰ ঘৰৰে খেতি তো এই খেতিৰ অকণমান মই দৃশ্য দেখাই আছোঁ আপোনালোক চাই থাকক তো এয়া চাওক আমাৰ পথাৰৰ দৃশ্য গোটেই পথাৰত সকলোৱে খেতি কৰি আছে তো আমিও গৈ আছোঁ আগৰ পিনে আমাৰ খেতিত এই জুৰি গৈ আছে আগৰ পিনে এইটো পুটছত কিছত কি যৌ তো এতিয়া ময়ো গৈ আছোঁ জুৰিৰ লগত পিছে পিছে পথাৰত নামিছোঁ আৰু পুট চাওক তলত কিমান একাঠে পুট আহি তেওঁ পোৱাই নাই আমি ঠাই তেওঁ আমাৰ খেতি ঠাই তো খুব ভাগৰ লাগিছে বহুত খোজকাঢ়ি আহিছে পিছফালে দেখিবলৈ পাইছে এই সৰু ৰাস্তাটো দেখিছেনে আপোনালোকে সেই ৰাস্তাটোৰ পৰা এতিয়াও পোৱাই নাই আহি তো গৈ আছোঁ অকণমান বাকী আছে তো এইখিনি পাম আৰু অলপমান বাকী আছে বেছি নাই আৰু তো আজি অলপ গ্ৰুপটো অলপ বেলেগ আজিৰ হুলীয়াই বেলেগ কাৰণ কিয় খেতিত লাগিছোঁ অলপমান তো সেইকাৰণে আজি হুলীয়াটো বেলেগ জুৰি কৈছে বহুত বোলে পানী ধোৱা কিমান ধোৱা পানী কেনে লাগছে আজি বিৰাট ভাল লাগছে কিন্তু তামাম ৰ'দ ন পুৰা ৰ'দ খাই আছোঁ পুৰা কলা পৰি গ'লো আজি তো ভিডিঅ'টো চাই থাকিব আজি বহুত কষ্ট কৰিছোঁ গাইজ আপোনালোকক ভিডিঅ' দেখুৱাৰ কাৰণে পথাৰৰ দৃশ্য গোটেই দেখুৱাৰ কাৰণে আমাৰ খেতি কেনেকৈ কৰোঁ আমি কি গোটেই ফুল ডিটেইলছ দেখাই আছোঁ আপোনালোকক তো আপোনালোকে ভিডিঅ'টো কেতিয়াও স্কিপ নকৰিব আৰু চেনেলটো আপোনালোকে চাব আৰু যাতে এনেকুৱাকৈ আপোনালোকে প্ৰেৰণা দিয়ে যাতে আমি আগলৈকে আৰু ভাল কাম কৰিব পাৰোঁ অকণমান আহি বহিছোঁ ইয়াতে আৰু জুৰি কিবা ক'ব জুৰি কি হ'লে ভাগৰ লাগছে নেকি তাৰমানে কিমান ভাগৰ লাগছে আহিবি না আৰু কিয় না আহিব লাগিব নাহিলে কেনেকৈ হ'ব হা টকা দিছে নেকি অঁ মোক নধৰে মই বিন্দাছ কৰি আছোঁ ভয় লাগে দিয়া আপি মাথায় বৰ ভয় কৰি যাব কিয় ভয় কৰে তো গাইজ অলপমান বহিছোঁ কাৰণ কিয় এই ছাতা লৈ আছোঁ দেখিছে আপোনালোকে কাৰণ কিয় যদি বহুত গৰম সেইকাৰণে মই বহিছোঁ ইয়াতে আপোনালোকে কণ্টিনিউ চাই থাকিব ভিডিঅ'টো এইবাৰ আৰু কিবা কিবি কৰিম আৰু চাই থাকিব জুৰি ৰোৱা পুতি আছে জুৰি কেনেকুৱা ফিলিংছ বহুত ভাল লাগিছে ন আৰু এইফালে আছে আমাৰ এইটো খুৰীমা এটা আৰু এইটো আমাৰ খুৰীমাই তো এখেতসকলে এইটো বৌ হয় একচুৱেলি বৌয়েও এই ৰোৱা পুতি আছে কেনে লাগিছে গৰম কেনেকুৱা হে তামাম ৰ'দ দিছে ন তামাম ৰ'দ দিছে আৰু তাৰে ৰ'দৰ মাজতো মানে এখেতসকলে ৰোৱা পুতি আছে আপোনালোকে নিশ্চয় জানে যে কিমান ৰ'দত কিমান কষ্ট হয় এখেতসকলৰ তো তেনেকুৱাকৈ সকলোৱে বুজি পায় প্ৰত্যেকজন অসমীয়াই কিজানি বুজি পায় এইটো কথা যে ইমানখিনি কষ্ট কৰিলে কেনেকুৱাকৈ জুৰি কোৱা অলপ কিবা তই ভাত যে খাই আহিলি ৰাতিপুৱা এতিয়া আৰু কি আৰু খাবি নেকি অঁ খালি আৰু এতিয়া বিন্দাছ থাকিব পাৰিবি না টেনচনটো নাই তো তেখেতসকলে এনেকৈ কৰি আছে আৰু আমাৰ এইটো খুৰীমাই এই জুম কৰি দেখাইছোঁ খুব গছা বিলাই আছে এইটো ময়ো কৰিম এতিয়া আপোনালোকে চাব পাব এতিয়া ধৰ খুৰীমাও কৰি আছে তো এনেকুৱাকৈ আমি নিজৰ মাটিত এনেকৈ খেতি কৰোঁ তো আপোনালোকে দেখিবলৈ পাইছে কেমেৰাত গোটেই দূৰ দূৰণিলৈ চাওক বেলেগ বেলেগৰো আছে এয়া আমাৰো আছে কাষত এয়া আমাৰ এই আগৰ পিনেহে আমাৰ তাৰে আগৰ পিনে বেলেগ আছে আৰু এই জুৰি দেই তইচোন কি ভাবি আছা কাম কৰিব এৰি অঁ পইচা পাবি ভালকৈ কৰিব লাগিব ৰোৱা এনেকৈ পুতিবি নেকি ভালকৈ পুত এখেতসকলে চাওক কি ধুনীয়াকৈ পুতি আছে তই তেনেকৈ পুত অঁ এই তই মায়েৰে চাওঁ মায়েৰে দেখি চাওঁ মায়েৰে কি ধুনীয়াকৈ পুতি আছে তই তেনেকৈ তই অলপ ফ'ল' কৰ অঁ ঠিকে আছে দে আৰু পুতচোন পুত অলপ লেজি কিন্তু তই ন অলপ স্পীড কৰ কিয় স্পীড নাহে এই এনেকৈ স্পীড নাহিলে হ'ব নেকি স্পীড আহিব লাগিব খাৱাতছো বৰ ভাল এই হা তোমাকে চাওঁ খাৱাতছো বৰ ভাল কি হ'ল এতিয়া কামত চখা নহয় খাৱাত চখা বেলেগ কামত চখা আছো কিন্তু এইটো কামত নাই কিয়
আহিবা না আহিবা লাগব নিজৰ খেতি যদি নকৰো কেতিয়া কৰবি তইতো যোৱা বছৰো কৰছা যোৱা বছৰ কৰা নাই নেকি তো তেনেকুৱাকে এই বছৰতো কৰ তই বৰ ভাগৰুৱাই ফালে দেখি আছে মই এতে জাপি পিন্ধি লৈছোঁ আৰু কাৰণ বহুত ৰ'দ সেইকাৰণে জাপি পিন্ধি লৈছোঁ আৰু এইভাগে খুৰীমাহঁতে গোটেই বৌহঁতে গোটেই ৰোৱা পুতি আছে ঘূৰিও আছে ৰোৱা পুতি তো তেনেকুৱাকৈ আপোনালোকে ভিডিঅ'টো চাই আছে কিমান ধুনীয়া লাগিছে চাওক আৰু তলত পানী পূৰা ওপৰত ৰ'দটো তামাম দিছে এই জাপি লৈছোঁ তাৰে কাৰণে নহ'লে উপায় নাই জাপি নল'লে কি কৰিবি যি ৰ'দ দিছে খুৰীমা ৰ'দ বহুত চকা দিছে না ৰ'দটো বহুত চকা দিছে সেইকাৰণে মোৰ জাপিটো মাজে মাজে ফুলি যায় কাৰণ মোৰ তাত অলপমান সৰু হৈছে জাপিটো আপোনালোকে যে ইংকি দি আছে এইটো কিয় দি আছে কাৰণটো কি হয় নেকি সেইকাৰণে দি আছে নেকি কাটব নোৱাৰি সেইকাৰণে দি আছে সোনকালে দিব পাৰি মানে এইটো এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল গম পালোঁ জুৰি দি এনেকৈ দি যেনেকৈ কৈছে সেহেঁতে এনেকৈ দি প্ৰথম কেনেকৈ হ'ব তই মিছা কথা কিয় কওঁ যোৱা বছৰ যোনটো হেৰি কৰছা তোৰ কাম নাই তেতিয়াহ'লে আকৌ কাম নাই তেতিয়াহ'লে নহ'ব তোৰ দ্বাৰা দিৰি মানে কি বতৰ বেয়া হ'লি নেকি তিৰি মাৰিলে ভয় লাগে চাওক এই গাছ পথাৰখন কিমান ধুনীয়া লাগিছে মানে কি ক'ব আজি মিষ্টাৰ পাঠক পথাৰত নামি গৈছে খেতি পথাৰত অহাৰ কথাই বেলেগ খেতি পথাৰত আহিলে বহুত ভাল লাগিছে তলৰ পিনে ঠাণ্ডা ওপৰৰ পিনে গৰম বেছি অলপ অলপ দি আছো মানে গছা দি আছো তো আপোনালোকে দেখিবলৈ পাইছে টুপিটো কিন্তু অলপ মানে ঢিলা সেইকাৰণে খুলি গৈ আছে খুলিয়ে দিব খাবলৈ তো মানে কি পথাৰত আহিছো আৰু একচুৱেলি পথাৰত আজিকালি সকলোৱে আহে কাৰণ কিয় হিমন্ত বিশ্ব শৰ্মাই যিটো মানে সকলোকে কৰিবলৈ কৈছে যে প্ৰত্যেকজন ডেকা ল'ৰাই খেতি কৰিব লাগে তো ঠিক তেনেকুৱাকে আমিও আগুৱাই আহিছো আপোনালোকেও পাৰে যদি আগুৱাই আহক মই সেইটোৱে মেছেজ দিব বিচাৰিছো যে প্ৰত্যেকজন অসমীয়াই নিজৰ মাটিত খেতি কৰক যিহেতুকে নিজৰ মাটি সকলোৰে আছে প্ৰত্যেকৰে নিজৰ মাটি আছে তো নিজৰ মাটি থকাৰ বিনিময়তো আমি বেলেগক বাঙাল বিহাৰীক আমি খেতি কৰিব দি আছো কিন্তু আমাৰ নিজৰ আমি কি মাটিত খেতি কৰা নাই তো ঠিক তেনেকুৱাকে আপোনালোকেও নিজৰ মাটিত খেতি কৰক মই সেইখিনিয়ে মেছেজ দিব বিচাৰিম যে প্ৰত্যেকজন অসমীয়াই খেতি কৰক তো আপোনালোকে চাই থাকক মই ইয়াত গছা দি আছো কি ফটাফট প্ৰবট দিছে তামাম স্পীড ন একদম পুৰস্কাৰটো লাগব না লাগব কি পুৰস্কাৰ দিম তই দিবি আৰু কিবা এটা পুৰস্কাৰটো কি দিমে চাহ কাপ গাখীৰ দিব গধূলা গাখীৰ দিয়ে কাপ চাহ পাম মিঠাই দি চাহ পাম দিব ঠিক আছে গধূলি চাহ পাম গাইছ আপোনালোকে আখি আছে কিন্তু বেলেগ একো নোখোৱা অকল চাহ খুৰীমাই দুটাকো মাতিম তই ইহঁতকো চাহ খোৱা হয়নে কি কয় চাহ খাবনে গধূলি মিঠাই দি গধূলি চাহ খুৱাম গাইছ মই গোটেই ফুল পাৰ্টি দিম আজি মিনি পাৰ্টি কিন্তু ফুল পাৰ্টি আৰু গোটেইকেইটাকে দিম জুৰি খাবি মই নাখাওঁ তই মিঠে নাখা তো গাইছ এনেকে ফূৰ্তি কৰি ভাল লাগে পথাৰত আহি গোটেইকেইটাৰ লগত ফূৰ্তি কৰি আছো তো সেইটো এটা বহুত ভাল কথা আৰু আপোনালোকেও সকলোৱে খেতি কৰা খেতি কৰিলে ভাল নিজৰ অসমীয়া যিহেতুকে আমাৰ ইমান এখন মাটি আছে সকলোৰে তো আমি খেতি নকৰিলে কেনেকৈ হ'ব বেলেগে আমাক ধান বিক্ৰী কৰি আছে বেলেগে চাউল বিক্ৰী কৰি আছে তো বেলেগৰ পৰা আমি কিনি আছো সেইটো কথা নহয়তো আমি নিজৰ মাটি যিহেতুকে আছে আমি খেতি কৰিব লাগে কি হ'ল অলপ ভাল লাগিল মানে ৰ'দটো তামাম ৰ'দ দিছে না এতিয়া অলপ ভাল লাগছে অকণমান বতাহ দিছে সেইকাৰণে অলপ কৰিছো মানে ভাগৰ লাগছে অলপ তো গাইজ ভিডিঅ'টো আপোনালোকে চালে কেনে পালে আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে কাৰণ যিখিনি পাৰিলোঁ মই আপোনালোকক আমাৰ খেতি পথাৰৰ দৃশ্য দেখুৱালোঁ তো আৰু তেনেকুৱাকৈ আপোনালোকক আৰু নেক্সট কিবা কিবি দেখুৱাম তেনেকুৱাকৈ পথাৰৰ দৃশ্য যিহেতুকে মই অসমীয়া ল'ৰা তো অসমৰ যিহেতুকে মই খেতি আমি কৰিব লাগে অকলে কাৰণ কিয় খেতি নকৰিলে মানে নহ'ব কাৰণ কিয় আমি নিজে অসমীয়া মানুহ অসমীয়াই যদি নিজৰ ঠাইত যদি খেতি নকৰোঁ তো
তো কোনে কৰিব? তো বেলেগ ঠাইৰ মানুহ আহি পেলাই খেতি কৰি আছে, তো ক'ৰ বাঙাল আহিছে, ক'ৰ বিহাৰী আহিছে, এইবিলাক আহিছে, আহি পেলাই খেতি কৰি আছে। তো প্ৰত্যেকজন অসমীয়া ল'ৰাই আগুৱাই আহক, খেতি কৰক, তাকে বিচাৰোঁ মই। সেইটো এটা মেছেজ দিব বিচাৰিছিলোঁ যে মই যেনেকৈ আজি আগুৱাই আহিছোঁ, তো আপোনালোকে আগুৱাই আহক। তো ঠিক তেনেকুৱাকৈ আজিৰ ভিডিঅ'টো বিশেষ সেইটো কাৰণতে মই বনাইছিলোঁ আজি। তো কেনে পালে আপোনালোকে মোক জনাব ভিডিঅ'টো। তো এনেই নৰ্মেলি বেলেগ একো দেখুওৱা নাই, বাট মই নিজেও অকণমান লাগিছোঁ, নিজৰ খেতিৰ কাৰণে অলপ মই লাগি দিছোঁ। চ' সেইকাৰণে আপোনালোকে নিজৰ খেতিত লাগক, সেইখিনিয়ে ক'ব বিচাৰিম। আৰু ভৱিষ্যতে সকলোৱে খেতি কৰিব বুলি মই আশা কৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। ধন্যবাদ, বাই বাই।